মৰ্নিং এভৰিৱান। এই পটল কেইটামান লৈছোঁ আৰু এয়া মই ফ্ৰাই কৰিবৰ কাৰণে ধুনীয়াকৈ ডিজাইন কৰি কাটি ল'লোঁ আৰু তাত তেল ধুনীয়াকৈ সোমালে খাবলৈও ভাল লাগে আৰু সেইমতে মই মছলা হালধি নিমখ সানি ল'লোঁ আৰু এনেদৰে ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰোঁতে কেনেকৈ কাটিছোঁ তাৰ সেইটো ওলাই গৈছে আৰু ঘৰত যাবৰ কাৰণে পেকিং কৰিছোঁ। শেষত এটা ৰখি গ'ল নিম বুলি ভাবা কাপোৰ আৰু সেইটো ভৰাই ল'লোঁ আৰু এয়া ঘৰলৈ গৈছোঁ। মই গোটেই ৰাস্তাটো বমি হয় মোৰ গাড়ীত আহিলে আৰু সেইবাবে গোলাঘাটৰ পৰা নগাঁও আহি আছোঁ এয়া আৰু নগাঁও একেবাৰে জন্মভূমি পাইছোঁহি বুলি অকণমান মূৰ তুলি চাইছোঁ ইফালে সিফালে আৰু এই ঘৰত আহি পাই ল'ৰাই এয়া বাৰ্গাৰ আনিছিলে। বাৰ্গাৰটোহে আৰম্ভ কৰিছেহি খাবলৈ আৰু মই ভাল পোৱা বস্তু এটা ঘৰলৈ আহিলে আৰু ঘৰতে আমাৰ মাছ ল'লে আৰু সৰু মাছ। এই বছৰ বাৰিষা ছিজনৰ সৰু মাছ খাই পোৱাই নাই, এইবাৰ ফাৰ্ষ্ট আৰু সেইকাৰণে ঘৰতে বনৰীয়া শাক আছিলে আৰু বোলো বনৰীয়া শাকেদি মায়ে মাছ খাম বুলি ক'লোঁ আৰু মায়ে ধুনীয়াকৈ ছিঙি আনিলে আৰু বিলাহী ভাজি ল'লোঁ। পিঁয়াজ বিলাহী আৰু শাকখিনিও ভাজি ল'লোঁ। ইয়াত পানী দি মাছ কেইটামান সৰু মাছ দি দিছোঁ। ইয়াতে আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'